Hello everyone, good morning and welcome back to my channel. আৰু নমস্কাৰ মই বিশ্বপ্ৰকাশ আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ মোৰ আন এটি ভিডিঅ'লৈ। আৰু যেহেতু মই আপোনাক কৈছিলোঁ আজি হ'ল 22 তাৰিখ আৰু আজি হ'ল গৰখীয়া ভোজ, গতিকে তালৈ যাবলৈ ৰেডি হৈছোঁ। মানুহবিলাক চাগে শাক কাটিবলৈ গ'লেই, আজি অলপ শুলো দেৰিলৈকে, তো ভাবিছোঁ ব্লগটা ষ্টাৰ্ট কৰোঁ। তাত কি কৰোঁ আৰু কি নকৰোঁ আপোনালোকক দেখুৱাই থাকিম, গতিকে বলক আগতে ভাতটো খাই লওঁ দেই, ভাতটো খাই লওঁ বলক। সেয়া বোমা ওলাই আহিছোঁ, ৰ'দ দিছে, ভাল লাগিছে। আৰু একটু পিন্ধিটো গৰম উঠে যদিও নাজানো, তথাপি মই পিন্ধি লৈছোঁ আৰু ভালকৈ। বোমাই মই আহিছোঁ, আমি শাক কাটিবলৈ পাওঁ নে নাপাওঁ নাজানো, কালি ওলাই আহিছোঁ, শাক কাটি শেষে কৰিব পাৰে। আৰু এয়া তৈয়াৰী চলি আছে, মানুহবিলাক আহি পিনি যা যোগাৰ কৰি আছে। আৰু যিহেতু সেইদিনা মাঘৰ বিহুৰ খেল ধেমালি প্ৰাইজবিলাক আজিয়েই দিব, গতিকে ধুনীয়াকৈ সেইবিলাক চিজিল কৰি লৈছে খুৰাসকলে, দাদাসকলে। অলপ চলপ কামত লাগি লওঁ, লিখা মেলাবিলাক কৰিব আছে কৰি লওঁ। ভিডিঅ' কৰি আছো, ভিডিঅ' কৰি আছো, ভিডিঅ'। হাত চফা কৰিছে, কৈছো ভাল। একো নহয়, উৰি নললে হ'ব। দুটা কেনেকুৱা লাগিছে? এতিয়া আমাক কেতিয়াবা কৰি আহিছে বাৰু, এতিয়া আমাক কেতিয়াবা চলি আহিছে বাৰু গৰখীয়া ভোজটো? আমি এতিয়া আমাৰ দেউতা সুধোতে দেউতাই ক'লে আমিয়ে লৰালি পৰা পাইছো। তেতিয়া মানে গম নাপাওঁ মানে কেতিয়াবা চলি আহিছে, দেউতাহঁতে লৰালি পৰা পাইছে, আমি পোৱাটো আৰু দূৰৰ কথা। আৰু যিহেতু গৰখীয়া ভোজ, গতিকে মই মেইন বস্তুটোৰ ফালে আহিছোঁ। গৰখীয়া ভোজৰ এয়া খানা বনি আছে, সেইফালে হাঁহ মাংস, মাছ হৈ পেলাই ব্ৰকলিৰ সৈতে এখন নিৰামিষ চব্জি আৰু বহুত কিবা কিবি। তো এইফালে আপোনালোকক দেখুৱাই থাকিম কি বনিছে, কি নাই বনা। শেষ কৰিলে নি কাটি? আপোনাৰ মাছ চাই পানী অ' বাদি খাই লহি
মই ওলাইছোন বহুত ৰ'দ দিছে আমি গিফ্টবোৰ পেকিং কৰি আছো আগতে চাহ কি হয় আৰু এফালে আমাৰ পতাকা উত্তোলন হ'বলৈ লৈছে আৰু আমাৰ এফালে গুণিন দাই আমাৰ ডেক'ৰেশ্যন কৰি আছে পূজাৰ থলীত আমাৰ প্ৰথম কাৰ্যসূচী আমি আৰম্ভ কৰিবলৈ আগবাঢ়িছোঁ প্ৰথম কাৰ্যসূচী আমাৰ বিহুৱান তথা ফুলাম গামোচা উত্তোলন তাৰ পাছ মুহূৰ্তত আমি এগছি বন্তি প্ৰজ্বলন কৰিবলৈ আগবাঢ়িছোঁ এই বন্তিভাগ আমাৰ সমাজৰ সহমেধি শ্ৰীযুত হেমচন্দ্ৰ গগৈদেৱক বন্তি গছ প্ৰজ্বলন কৰিবলৈ মই অনুৰোধ জনাইছোঁ আমি ভেলাঘৰৰ মাজত ৰেষ্ট আমাৰ চুগাৰে বহি আছে ইয়াত আৰু আমি ইয়াত বহি আছোঁ ধুনীয়াকৈ চাহ তাহ খালোঁ এতিয়া মিটিং আৰম্ভ হোৱা নাই মিটিং আৰম্ভ হ'ব তাৰপৰা হ'ব আৰু যি হ'ব লাগে চবেই একেলগে মিলি ভালকৈ এসাঁজ খাম আজি আগলি দিলে ভাল হ'ব নিব আগলি কথা এই তলতহে আছে কলপাত চালি যাবো সমাজৰ উদ্যোগত পিয়লবাসী ৰাইজৰ সহযোগিতাত অনুষ্ঠিত হোৱা গৰখীয়া সকলৰ এই বিশেষ সভা আৰু ভোজ এই অনুষ্ঠানটিৰ সভাৰ পৰিচালনাৰ দায়িত্ব থকা সন্মানীয় সভাপতি তিয়ালগাঁও বৰনামঘৰৰ সন্মানীয় গুৰু দায়িত্ব থকা মেধিবাপ নয়ন গগৈ ডাঙৰীয়া সন্মানীয় তিয়ালগাঁৱৰ নামঘৰ পৰিচালনা সমিতিৰ বিষয়ববীয়াসকল সন্মানীয় এই অনুষ্ঠানটিৰ লগত জড়িত থকা শ্ৰদ্ধাৰ উদ্যোক্তা মণ্ডলী আমি দেখা পাইছোঁ নিমন্ত্ৰণ ক্ৰমে উপস্থিত থকা নকছাৰী অঞ্চলৰ সন্মানীয় শিক্ষাবিদসকল আমি দেখা পাইছোঁ কেইজন সমাজৰ মুৰব্বী সমাজকৰ্মী সন্মানীয় সমাজকৰ্মীসকল সন্মানীয় উপস্থিত ব্ৰিটিছৰ জ্যেষ্ঠ লোকসকল মাতিছৰ বাসকল সন্মানীয় ৰাইজ বন্ধু বান্ধৱ কণ মইনাসকল আমি নিমন্ত্ৰণ পাইছিলোঁ আপোনালোকৰ তৰফৰ পৰা ৰবীন গগৈ ডাঙৰীয়াই জনাইছিল কমল গগৈ ডাঙৰীয়া স্বাদ চিহ্ন ভাতৃ জনাইছিল অনুষ্ঠানটি বহুত পুৰণি অনুষ্ঠান আৰু বিশেষভাৱে মনলৈ আহিছিল মোৰ নিজৰ হয়তো ককা ঘৰত যেতিয়া গৈছিলোঁ নিজৰ খেতি নাছিল খেতি মাটি গৰখীয়া বুলি পেলাই কেইজনমান সমনীয়া সেই সময়ত আমি যেতিয়া গৰম বন্ধ পাইছিলোঁ গৰু চৰাবলৈ যোৱা একেলগত বগৰী পাৰিবলৈ যোৱা আমলখি জলফাই আৰু এয়া আমাৰ গাঁৱৰে বনানী গগৈ আমাৰ ভণ্টি এজনী তাই মেট্ৰিকত সৰ্বোচ্চ নম্বৰ পাবলৈ সক্ষম হৈছিলে নকছাৰী জাতীয় বিদ্যালয়ৰ পৰা 90% নম্বৰে উত্তীৰ্ণ হৈছিলে গতিকে তাই বুঢ়ী আমাৰ মুনুপুৰীয়ে চাহ খাইছে আৰু লাহেকৈ এইফালে প্ৰাইজ ডিষ্ট্ৰিবিউশ্যন আৰম্ভ হৈ গ'ল আৰু সকলোৱে যিহেতু সেই মাঘ বিহুৰ দিনটো বহুত ফূৰ্তিৰে পাৰ কৰিলে গতিকে চকী খেলেই হওক বা ৰছী টনা খেলেই হওক সকলোকে প্ৰাইজ দিয়া হৈছে সেইকাৰণে খুৰীহঁতে বহুত হাঁহিছে নিজকে মানে জমনি কৰি আছে সকলোৱে সেয়া ইফালে আমাৰ বাৰ্বি বৰা তাই চকী খেলত মানে সংগীত চকী যিহেতু মিউজিক চেয়াৰ বুলি কওঁ তাত তাই ফাৰ্ষ্ট হৈছে গতিকে সেয়া প্ৰাইজ এইবিলাক চবকে প্ৰাইজবিলাক ডিষ্ট্ৰিবিউট কৰি থকা হৈছে আৰু এনেদৰে উৎসাহ পাই সৰু ল'ৰা ছোৱালীবিলাকে খেলিবলৈ গতিকে সেয়াই
আৰু এইফালে আহিলে আমাৰ ৰছী টনা খেলৰ বিজয়ী টীমটো মহিলাসকলৰ তেওঁলোকৰ হাঁহি চব খুব ফূৰ্তি সিহঁতৰ গতিকে আৰু ৰছী খেলা হওক বা হওক বহুত ফূৰ্তি কৰিলে তেওঁলোকে আৰু থাৰ্ড এই আমাৰ যেটো জলকীয়া ভাজি হয় সয়াবিন আছে পছলা আৰু জলকীয়া আমাৰ শংকৰ পুৰা জ্বলা একদম অকণমান খাব লাগে ইয়াত আছে হাঁহ আৰু কোমোৰা আলুগুটি দি বনাইছো একদম গাঁৱলীয়া আলুগুটি দিয়া আছে হাঁহ টোটেল আমি 35টা বনোৱা হৈছে ইয়াত আছে এটা তাও ইয়াত একটাও আছে তাৰপৰা এইটো আমাৰ সকলোকে হাতৰ বনাবৰ কাৰণে অনুৰোধ কৰিছো ইয়াতে আমাৰ বকলি আছে গাঁৱলীয়া আলুগুটি গাজৰ আছে আৰু বেলেগ একো বস্তু দিয়া ইতিমধ্যে আমাৰ বটাবিটো নিজে খেতি কৰা হয় আৰু এইটো এটা প্লেন একদম দালি হয় আৰু তেওঁলোকে দালি আৰু কাঠ আলু আছে নিয়াহি নাই গতিকে কাঠ আলু ঔটেঙা দিয়া হৈছে ইয়াতে পৰৱৰ্তী পৰ্যায়ত দিবৰ কাৰণে আমি তেখেতসকল সকলোলৈ একদম আমাৰ ভোজৰ মেইন মানে বৰনামঘৰ সমাজৰ হৈ চলাঘৰ সহায় মই আগবঢ়াইছোঁ গতিকেলৈ অনেকখিনি আমাৰ ভুল ত্ৰুটি হৈ যাব পাৰে যি আপোনালোকে আমাক সহায় সহযোগ আগবঢ়ায় আমাৰ এই অনুষ্ঠানটি পালন কৰাত পৰিচালনা কৰাত যি সহায় আগবঢ়ালে তাৰ হৈ আমি আপোনাৰ সদুতি লৈ আন্তৰিক তথা আগবঢ়াইছোঁ আৰু যদি কোনোবা ব্যক্তি গৈছে সেই আৰু লগতে আমাৰ আৰু এটা বৰনামঘৰ সমাজৰ কাৰণে বৰা চাউলৰ সাজ বনোৱা হৈছে ভকতসকলৰ কাৰণে বৰা চাউলৰ একদম ধুনীয়া এটা চেণ্ট মানে মলমলাই আপুনি নিশ্চয় পাইছে যে নাকত ধৰি আছে আৰু এইফালে ভকতসকল খাবলৈ বহিছে আমাৰ গাঁৱৰ ভকতসকলৰ লগতে বেলেগ বেলেগ গাঁৱৰ বেলেগ বেলেগ সমাজৰ ব্যক্তিসকল আহিছে গতিকে তেওঁলোককো খাবলৈ বহিছে একেলগে আৰু এই বস্তু আচলতে বহুত যিহেতু কৈছোঁ বহুত আগৰে পৰা খোৱা হয় গতিকে হাঁহি ফূৰ্তিৰে এটা দিন আৰু কিছুমানে গৰখীয়া সকাম বুলি নিয়ম নীতি কৰা হয় কিন্তু আমাৰ গৰখীয়া প্ৰতিষ্ঠা গৰখীয়া সভা কৰি মেলি এনেদৰে এটা দিন শান্তিৰে পাৰ কৰি ভাল লাগিল Hello guys, more subscribe কৰি দিব দেই মোৰ ভিডিঅ'টো ইমান ধুনীয়াকৈ কৈছে কৰি দিব দেই মাংস নোখোৱা থাকিলে মোলে পাছ কৰিব পাৰা মাংস নোখোৱা থাকিলে কোনোবাই মোলে পাছ কৰিব পাৰা খাবলৈ বহিছোঁ লাইশাক বৰালি মাছ সেশনত অংশগ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ I
ঘৰলৈ আহিছোঁ গধূলিকৈ আছে সাংস্কৃতিক অনুষ্ঠান কিন্তু সাংস্কৃতিক অনুষ্ঠানত মই হয়তো থাকিব নোৱাৰিম এতিয়া 4:36 হৈছে আৰু মই যাব লাগিব চাৰিআলি মিটিং এখন আছে তো চাই লওঁ 5টা বজাৰ পৰা মিটিং আছে কিন্তু মই কি কৰিব পাৰোঁ চাই লওঁ বেয়া লাগিছে এতিয়া সকলোৱে ভোজ ভাত খাই হৈ গ'ল মানে খাই আছে কেইগৰাকীমান মানুহ আছে তো যাওঁ ওলাই মেলি আহোঁগৈ চাওঁ কি হয় পালেহিতো ভালেই চাই লওঁ ব'লক মিটিঙৰ পৰা আহি পালোহি আৰু মিটিঙৰ পৰা আহি ইয়াত ধুনীয়া প্ৰগ্ৰেম চলি আছে ধুনীয়া প্ৰগ্ৰেম চলি আছে আমাৰ গাঁৱৰ মানুহবিলাকে হওক আৰু যিবিলাক আছে চবে ধুনীয়াকৈ গান গাই আছে নাচি আছে ফূৰ্তি কৰি আছে তো আহি পিনি নেপাবি বুলি ভাবিছিলোঁ অলপ চলপ পালোহি তো ভাল লাগিছে এতিয়া নাচিলে বিহু তলে শুৱনি কৰি গগৈছা মাজলে মাত্ৰ নগৰ ফুল থোপাতে গেডেং ফুল বাঁধৰ হাততে দে টুকাৰ ফুল বাঁধৰ হাততে দে টুকাৰ ফুল সুখ বহুত বঢ়ি ফুটিলে তোৰ জীৱন কি হ'ব তাকে বিয়া নামত কৈছে জাতিৰ পিতা বাপুজি শান্তি ধৰ্মৰ পূজাৰী